জিলা সভাপতি, কাৰ্যনিৰ্বাহক সদস্য, APCC মেম্বাৰ, MLA, MP, এক্স মিনিষ্টাৰ সকলো আহিছে আৰু আমাৰ AICC নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়া, দুজন ছেক্ৰেটাৰী পৃথ্বীৰাজ সাথে আৰু বাঘেল ডাঙৰীয়া আহিছে। আজি আমাৰ গোটেই নেতাসকলৰ দিহা পৰামৰ্শ আমাৰ 6টা প্ৰস্তাৱ আছে। আমাৰ 6গৰাকী নেতাক দায়িত্ব দিয়া আছিল PAC কমিটিত। তেখেতসকলে সেই প্ৰস্তাৱখিনি আজি সভাক অৱগত কৰিব আৰু সভাই সেইখিনি বিচাৰ বিমৰ্শ কৰি যোগ বিয়োগ কৰি আজি আমি গ্ৰহণ কৰিম আৰু পৰৱৰ্তী সময়ত 2026 তাৰ আগত পঞ্চায়ত নিৰ্বাচন, আমাৰ যি কাউন্সিলবিলাকৰ ইলেকশ্যন আছে আৰু সাংগঠনিক বহু আমাৰ প্ৰত্যাহ্বান সন্মুখত আছে। এই গোটেইখিনিৰ কাৰণে আমি আজিৰ পৰা অপাৰেশ্যনেল যিটো দিশ বুলি কয়, আজিৰ পৰা আমি হাতে কামে কাম কৰিবৰ কাৰণে এটা সিদ্ধান্ত ল'বৰ কাৰণে এটা সুযোগ পাইছোঁ। দেখা গৈছে যে বহুকেইগৰাকী দল এৰি যোৱা ব্যক্তি আকৌ জইন কৰাৰ কথা আছে। আমি ইতিমধ্যে কৈছোঁৱেই যে দলত যোগদান কৰাৰ ক্ষেত্ৰত আলোচনা বিলোচনাৰ মাজে মাজে আমি বহুত লোকক ইতিমধ্যে আদৰণি জনাবলৈ সিদ্ধান্ত লৈছোঁ আৰু আজিও কেইবাজনে জইন কৰিব। আপোনালোকে দেখিব ACS চাকৰি ৰিজাইন দি পেলাই কংগ্ৰেছ দলত যোগদান কৰিবলৈ আহিছে। এই সময়ত এটা বাৰ্তা নিশ্চয় আমি দিবলৈ সক্ষম হৈছোঁ যে অসম চৰকাৰৰ APSC চাকৰি কৰি থকা মানুহে আজি পদত্যাগ কৰি পেলাই কংগ্ৰেছত যোগদান কৰিব। এইবাৰ